হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলোৱে ভালে ভালে আছা। আমি লাষ্ট ক্লাছটোত আলোচনা কৰিছিলোঁ চেপ্টাৰ 14ৰ বিষয়ে। চেপ্টাৰ 14টো আছিলে শক্তিৰ উৎসসমূহ, হয়নে? আৰু তাতে আমি পাইছিলোঁ যে ভাল ইন্ধন কোনবিলাক হয়। ভাল ইন্ধন সেইবিলাককে আমি গণ্য কৰিম যিবিলাকত সৰহ তাপ উৎপন্ন হয়, যিবিলাকত ধোঁৱা কমকৈ উৎপন্ন হয় আৰু যিবিলাক সহজতে উপলব্ধ হয়, হয়নে? তাৰপিছত আছিলে যে উৎস কোনবিলাক আমি ভাল বুলি ক'ম, শক্তিৰ ভাল উৎস সেইবিলাকেই হ'ব যিবিলাকে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে, যিবোৰ সহজে উপলব্ধ হয়, তাৰমানে আমি সহজতে পাওঁ, যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য হয়, যিবোৰ আমি সাঁচিব পাৰোঁ আৰু যিবিলাক এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিওঁতে আমাৰ সুবিধাজনক হয় আৰু যিবোৰ মিতব্যয়ী হয়। তাৰমানে শক্তিৰ ভাল উৎস কোনবিলাক বুলি আমি কওঁ, যিবিলাক একক আয়তন বা ভৰৰ বিনিময়ত কি হয়, বা একক আয়তন বা অতি কম ভৰতে বেছি পৰিমাণৰ কাৰ্য কৰিব পাৰি, যিবিলাক সোনকালে উপলব্ধ হয়, আমি সহজতে পাওঁ, যিবিলাক এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰোঁতে বা কঢ়িয়াই নিওঁতে আমাৰ সহজ হয়, যিবিলাক আমি যেতিয়া যিমানখিনি লাগে আমি সিমানখিনিয়ে কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা মিতব্যয়ী হ'লে সেইবিলাকক আমি কি বুলি কওঁ, সেইবিলাকক শক্তিৰ ভাল উৎস বুলি কওঁ। গতিকে তোমালোকৰ প্ৰথম কুৱেশ্যনটো আছিলে যে শক্তিৰ ভাল উৎস কি, তেতিয়া তোমালোকে এইকেইটা লিখিব লাগিব, এইকেইটা ধৰ্ম হ'ব লাগিব ভাল উৎস হ'বৰ কাৰণে। আৰু ইয়াৰ আগতে আমি আলোচনা অলৰেডি কৰিছোঁৱে যে ভাল ইন্ধন কোনবিলাক। আৰু 3 নম্বৰ প্ৰশ্নটো আছিলে যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে কোনটো কৰিবা আৰু কিয়। তাৰ কাৰণে আমি যিটো কাৰ্যকলাপ পঢ়িছিলোঁ 14.2 সেইটোৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নটো সুধিছিলে যে ধৰা তোমালোকে কেনেকুৱা ঠাইত থাকা, গাঁৱতে থাকা নে চহৰতে থাকা, বা তোমালোকৰ ওচৰত কোনটো কেনেকুৱা ধৰণৰ শক্তি পাবলৈ বা ধৰা ইন্ধন কোনটো তোমালোকৰ কাৰণে ভাল, তেনেকুৱা ধৰণৰ কোনটো ইন্ধন কৰিলে তোমালোকৰ সুবিধাজনক হয় বা তোমালোকে সহজতে উপলব্ধ হয়, তেনেকুৱা ধৰণৰ ইন্ধন। ধৰা ফৰ এক্সাম্পল ধৰা তোমালোকৰ ওচৰতে আছে, চৌকাৰ ব্যৱস্থা আছে, কাঠখৰিৰ ব্যৱস্থা আছে, বা কাৰোবাৰ ঘৰত ধৰা কেৰাচিনৰ ব্যৱস্থা আছে, কাৰোবাৰ ঘৰত ধৰা LPGৰ ব্যৱস্থা আছে। গতিকে তুমি কোনটো গেছ ব্যৱহাৰ কৰিবা, চৌকা ব্যৱহাৰ কৰিবা, নে তোমালোকৰ ষ্টভ ব্যৱহাৰ কৰিবা, কোনটো ব্যৱহাৰ কৰি তোমালোকে কোনটো শক্তি ব্যৱহাৰ কৰি আহাৰখিনি গৰম কৰিবা, তাৰ ওপৰত ভিত্তি কৰি এইটো প্ৰশ্ন সুধিছে। আৰু কিহৰ কাৰণে ব্যৱহাৰ কৰিবা আৰু কিয়। এইটোত উত্তৰ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, গতিকে তোমালোকে মোক উত্তৰটো দেখাবা, যিয়ে নোৱাৰা তাৰ উত্তৰবিলাক মই কি কৰিম, আকৌ নেক্সট ক্লাছত মই কৰাই দিম। তাৰপিছত আছে যে নেক্সট টপিকটো হ'ল আমাৰ পৰম্পৰাগত শক্তিৰ উৎস। পৰম্পৰাগত শক্তিৰ উৎস মানে কি বুলি কৈছে ইয়াতে, জীৱাশ্মজাত ইন্ধন। তাৰমানে যিবিলাক আমি কি কৰোঁ, আগৰ দিনৰ মানুহবিলাকে কি কৰিছিলে, কাঠখৰিয়ে পুৰিছিলে, হয়নে? কাঠখৰি পুৰি পিনে তেওঁলোকৰ যিমানখিনি তাপ শক্তিৰ কাৰণে কি কৰিছিলে, সাধাৰণতে আমি কয়লা পুৰিছিলে ধৰা মানুহবোৰে, নতুবা কাঠখৰি পুৰি পিনে তেওঁলোকে যিখিনি যাৱতীয় কাম কাজ আছিলে সেই কাম কাজখিনি কৰিছিলে। গতিকে ইয়াতে পৰম্পৰাগত শক্তিৰ উৎসৰ ভিতৰত প্ৰথমটো আমি পঢ়িম জীৱাশ্মজাত ইন্ধন। আৰু তোমালোকে জীৱাশ্মজাত নামটো শুনাৰ লগে লগে গম পাইছা এইকেইটা ইন্ধনৰ ভিতৰত সাধাৰণতে পৰে কয়লা, পেট্ৰলিয়াম, ডিজেল এইবিলাক পৰে। আৰু এই জীৱাশ্মজাত ইন্ধনবিলাক আগৰ পৰাই ব্যৱহাৰ কৰি আহিছিলে। এতিয়া বাৰু তাৰ ব্যৱহাৰ কৰি ইয়াৰ সুবিধা অসুবিধা সেই কথাখিনি আমি ইয়াতে আলোচনা কৰিম এইটো টপিকত। পুৰণি কালত কাঠখৰিয়ে আছিল তাপ শক্তিৰ আটাইতকৈ প্ৰচলিত উৎস। কিছুমান কম সংখ্যক কাৰ্যকলাপৰ বাবে বোৱতী পানী আৰু বতাহৰ শক্তিও ব্যৱহাৰ কৰা হৈছিল। এনে কেইটামান ব্যৱহাৰ তোমালোকে উল্লেখ কৰিব পাৰিবা নেকি, যে পানী আৰু বতাহৰ শক্তি ব্যৱহাৰ কৰি মানুহবিলাকে আগৰ দিনত কি কি কৰিছিলে বা এতিয়াও কিবা তেনেকুৱা কাম কৰে নেকি, সেই কথাটো তোমালোকক সুধিছে। শক্তিৰ উৎস হিচাপে কয়লাৰ ব্যৱহাৰে শিল্প বিপ্লৱ সম্ভৱ কৰি তুলিছিল।
ঔদ্যোগিকৰণৰ সম্প্ৰসাৰণে সমগ্ৰ বিশ্বতে জীৱন ধাৰণৰ মান উন্নত কৰিছে, লগে লগে শক্তিৰ চাহিদাও তীব্ৰ হাৰত বৃদ্ধি পাব ধৰিছে। শক্তিৰ এই বৰ্ধিত চাহিদাৰ অধিকাংশ জীৱাশ্মজাত ইন্ধন অৰ্থাৎ কয়লা আৰু খনিজ তেলেৰে পুৰোৱা হৈছে। এই শক্তিৰ উৎসসমূহৰ লগত সংগতি ৰাখি আমাৰ প্ৰযুক্তিবোৰৰো বিকাশ কৰা হৈছে, কিন্তু ইন্ধনসমূহ সৃষ্টি হয় কি বহুত নিযুত বছৰ আগেয়ে আৰু ইহঁতৰ ভাণ্ডাৰো সীমিত। জীৱাশ্মজাত ইন্ধনবিলাক অনৱীকৰণযোগ্য শক্তিৰ উৎস। তাৰমানে অনৱীকৰণযোগ্য শক্তি মানে কি আছিলে, যে যিবিলাক ব্যৱহাৰ কৰি থাকিলে এটা সময়ত কি হৈ যাব, শেষ হৈ যাব, সেইবিলাক আমি কি কৰিব নোৱাৰোঁ, সেইবিলাক আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ। জীৱাশ্মজাত মানে কি হয়, জীৱৰ অস্ম, হয়নে? যিবিলাক আগৰ দিন কি আছিলে যে জীৱবিলাক মৰি পিনে বা কি আছিলে, সেইবিলাক মাটিৰ তলত ডাব খাই খাই দাবি গৈ 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 তাৰ পৰাই কি কৰা হয়, কয়লা হওক বা খনিজ তেল সেইবিলাক কি কৰিব পাৰি, আহৰণ কৰিব পাৰি। গতিকে এইবিলাক সংৰক্ষণ কৰা উচিত। যদি আমি এনে বিপজ্জনকভাৱে দ্ৰুত হাৰত এনে শক্তি ব্যয় কৰি থাকোঁ, তেন্তে অতি শীঘ্ৰে শক্তিৰ ভাণ্ডাৰ শেষ হ'ব। এনে দুৰৱস্থাৰ পৰা হাত সাৰিবলৈ আমি শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰিব লাগিব। গতিকে কৈছে যে পৰম্পৰাগতভাৱে আমি কি কৰোঁ, আগৰ দিনৰ পৰাই আমি কি কৰি আছোঁ, কয়লা, পেট্ৰল, ডিজেল এইবিলাকৰ ব্যৱহাৰ কৰিয়ে আহিছোঁ। আৰু কি হৈছে, এইবিলাকৰ চাহিদা বাঢ়ি গৈছে, কিন্তু এইবিলাকৰ যিবিলাক উৎস আছে সেইবিলাক লাহে লাহে কি হৈছে, কমি গৈছে। সেইকাৰণে আমি তাৰ বিকল্প সন্ধান আমি ল'ব লাগিব, যে এইবিলাক ভৱিষ্যত আমি কি কৰিব লাগিব, যিমানখিনি আমি পাৰোঁ কমকৈ ব্যৱহাৰ কৰিব লাগে, আৰু যাতে ভৱিষ্যত প্ৰজন্মও ইয়াৰ সুবিধা পায় তাৰ কাৰণে আমি কিছুমান কি কৰিব লাগে, আমি কাম কিছুমান হাতত ল'ব লাগে। আৰু জীৱাশ্মজাত ইন্ধনৰ যেনেকৈ সুবিধা আছে, কিছুমান অসুবিধাও আছে, হয়নে? তাৰে ভিতৰত প্ৰথমটো অসুবিধাৰ ভিতৰত ইয়াতে তোমালোকক দিয়াই আছে, এটা চিত্ৰ দিছে তোমালোকক, হয়নে? চিত্ৰটোত দিছে কয়লা আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। কয়লাই আমাৰ দেখিছা ৰঙা চাৰ্কলটো দেখিছা, ৰঙাটোত কি হৈছে, বেছিভাগে আমাৰ কি আছিলে, কয়লা শক্তিয়ে ব্যৱহাৰ কৰা হয়। কয়লা তোমালোকে জানা, কয়লা এইবিলাক পুৰিলে কি হয়, কাঠ খৰি কয়লা এইবিলাক পুৰিলে কি হয়, বহুতো ধোঁৱা ওলায়, হয়নে? গতিকে জীৱাশ্মজাত ইন্ধনৰ প্ৰথম অসুবিধা হ'ল যে এইবিলাক যেতিয়া দহন কৰা হয়, দহন কৰিলে কি হয়, বায়ু প্ৰদূষণ হয়। 2 নম্বৰ যিটো অসুবিধা হ'ল, সেইটো হ'ল যে যেতিয়া এই জীৱাশ্মজাত ইন্ধনবিলাক দহন কৰা হয়, তেতিয়া কিছুমান অক্সাইড উৎপন্ন হয়, যেনে কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড। এইবিলাকে কি কৰা হয়, এই অক্সাইডবিলাকে আম্লিক বৃষ্টি সৃষ্টি কৰে। আৰু এই আম্লিক বৃষ্টি সৃষ্টি হ'লে, এচিড ৰেইন হ'লে কি হ'ব, আমাৰ মাটি আৰু স্থলজ যিবিলাক সম্পদ আছে, জল আৰু যিবিলাক স্থলজ সম্পদ আছে, সেইবিলাক কি হয়, ক্ষতিসাধন হয়। আৰু 3 নম্বৰ যিটো আছে আমাৰ অসুবিধা, যে ইন্ধন দহনৰ ফলত, জীৱাশ্মজাত ইন্ধন দহনৰ ফলত কাৰ্বন ডাই অক্সাইডৰ দৰে কিছুমান গেছৰ কি হয়, অতিৰিক্ত সৃষ্টি হয়। তাৰমানে লাগাতকৈ বেছি কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়, যাৰ ফলত কি হয়, সেউজগৃহ ক্ৰিয়া। তোমালোকে আগতেও পাইছা যে কাৰ্বন ডাই অক্সাইড যদি বেছি পৰিমাণে সৃষ্টি হয়, তেনেহ'লে কি হয়, তেনেহ'লে সেইটোৱে সেউজগৃহ যিটো প্ৰভাৱ আছে তাৰ ওপৰত কি হয়, ক্ৰিয়াৰ ওপৰত কি কৰে, প্ৰভাৱ পেলায়, হয়নে? গতিকে যে কৈছে এইবিলাকত আমি কি কৰিব পাৰোঁ, যে যদি আমি সেই গেছৰ পৰিমাণটো, কাৰ্বন ডাই অক্সাইড যে অলাগতিয়াল যিবিলাক গেছ আছে, সেই গেছবিলাক যদি আমি কি কৰোঁ, তাৰ পৰিমাণটো যদি আমি কমাব পাৰোঁ, তেনেহ'লে আমি কি কৰিব পাৰোঁ, যে প্ৰদূষণ যি আছে, যিটো মেইন অসুবিধা আমাৰ বায়ু প্ৰদূষণৰ, সেইটো আমি কি কৰিব পাৰিম, কমাব পাৰিম, হয়নে? গতিকে এই পৰম্পৰাগত উৎসৰ তোমালোকৰ এটা প্ৰশ্ন আছে, জীৱাশ্মজাত ইন্ধনৰ অসুবিধা কি, সেইটো এটা প্ৰশ্ন আছে। তাৰপিছত আমি চাম যে কাৰ্যকলাপ 14.3 তোমালোকক এটা চিত্ৰ দিয়া হৈছে, আৰু এই চিত্ৰটো তোমালোকৰ কি দিছে, যে এটা প্ৰেছাৰ কুকাৰ লৈছে, হয়নে? প্ৰেছাৰ কুকাৰ যিটো হুইচেল আছে, হুইচেলটোৰে এডাল কি কৰিছে, পাইপ লগাই দিছে। আৰু পাইপ লগাই দি পিনে তাতে কি কৰিছে, টেবুল টেনিছৰ বল এটা লৈছে। টেবুল টেনিছৰ বল লৈ পিনে
তাতে 3খন পাংখা লগাইছে। পাংখা 3খন কেনেকুৱা কৰিছে যে ধাতুৰ পাত আছে, ধাতুৰ পাত লৈ পিনে তাকে কি কৰিছে এনেকৈ হাফ চাৰ্কুলাৰ টাইপৰ উপবৃত্ত আকাৰ 3খন পাখি এনেকৈ কাটি লৈছে। কাটি লৈ পিনে সেয়া কি কৰিছে বেলুন বলটোৰ ভিতৰত সোমাই দিছে। সোমাই দি পিনে তাতে এডাল এই কেন্দ্ৰটোৰ মাজেৰে এডাল কি কৰিছে তাৰ এডাল সোমাই দিছে, যাতে বলটো কি কৰিব পাৰে ঘূৰি থাকিব পাৰে। যেনেকৈ আমাৰ ফেনখন আছে হয়নে, 3খন পাংখা থাকে আমাৰ ফেনখনৰ, ঠিক তেনেদৰে ইয়াতে বল এটা লৈ পিনে 3খন পাংখা লগাইছে। পাংখা লগাই পিনে এনেদৰে বলটো ঘূৰাব পাৰে হয়নে, ঘূৰাব পাৰি যাতে তেনেকৈ কি কৰিছে এটা এৰেঞ্জমেণ্ট কৰিছে। তাৰপিছত এই বলটোৰ লগত এটা চাইকেলৰ ডাইনামো কি কৰিছে ফিট কৰিছে, আৰু ডাইনামোটোৰ লগত কি কৰিছে এটা বাল্ব এটা ফিটিং কৰি দিছে। তাৰপিছত কি কৰিছে, যেতিয়া প্ৰেছাৰ কুকাৰটোত কি হ'ব, যেতিয়া আমি তাপ দিম বা গেছ জুই জ্বলাই দিয়া হ'ব প্ৰেছাৰ কুকাৰটোৰ তলত, তেতিয়া কি হ'ব তাৰ ভিতৰত যিখিনি পানীয়ে ধৰা বা কিবা বস্তুৱে আছে ধৰা যিখিনি কি হ'ব বইল হ'ব। বইল হোৱাৰ লগে লগে এটা সময়ত কি কৰিব প্ৰেছাৰ কুকাৰটোৰ পৰা চিটি মাৰিব হয়নে, গেছ ওলাব, বাষ্প ওলাব। আৰু সেই বাষ্পখিনি যেতিয়া ওলাব, বাষ্পখিনি যেতিয়া পাইপডাল ফিটিং কৰা আছে, ফিটিং কৰা থকাৰ কাৰণে কি হৈছে বাষ্পখিনি ডাইৰেক্ট গৈ পিনে কি কৰিব এই টেবুল টেনিছৰ বলটোত পাংখাকেইখনত লাগিব। আৰু পাংখাকেইখনত লগাৰ লগে লগে কি কৰিব ধৰিব, লাহে লাহে পাংখাকেইখন কি কৰিব ঘূৰিব ধৰিব। পাংখাকেইখন ঘূৰাৰ লগে লগে কি হ'ব এই ডাইনামোত থকাও কি হ'ব বেটাৰীটো কি হ'ব সি কাম কৰিব ধৰিব। আৰু সেই কাম কৰাৰ ফলত কি হ'ব লাইটটো লাহে লাহে জ্বলা আৰম্ভ কৰিব। এইটো কি কৰিছে, এইটো তোমালোকক বুজাইছে যে তাপৰ পৰা আমি কি কৰিব পাৰোঁ বিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ। আৰু যেই পাংখাকেইখন দেখাইছে পাংখাকেইখন কি হয় টাৰবাইন বুলি কোৱা হয়। তোমালোকে ইয়াৰ পিছৰ কেইটামান টপিকতো পাবা, জলবিদ্যুৎ প্ৰকল্প, তাপবিদ্যুৎ প্ৰকল্প, সকলোকেইটা প্ৰকল্পতে কি হয় টাৰবাইন ইউজ কৰা হয়। টাৰবাইনৰ কাম কি হয়, পানীৰ সোঁত নতুবা এনেকৈ বাষ্পৰ সোঁত ভাপৰ সোঁত লৈ পিনে কি কৰা হয় যিকোনো বস্তু এটা খুব জোৰেৰে ঘূৰাব পৰা ব্যৱস্থা কৰা হয়। আৰু সেই ঘূৰোৱাৰ ফলত কি হ'ব আমি বিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ। তাতে চাবাচোন কি দিছে যে এইটো আমাৰ বিদ্যুৎ উৎপন্ন কৰা টাৰবাইন। অতি সৰল টাৰবাইনত এটা গতিশীল অংগ থাকে, ই হ'ল ঘূৰ্ণক পাখি। গতিশীল তৰলে খুন্দা মাৰি পাখিবোৰ ঘূৰাই আৰু ঘূৰ্ণকক শক্তিৰ যোগান ধৰে। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে মূলতঃ আমি ফেনখন খৰকৈ ঘূৰাব লাগে। পৰিণতি ডাইনামোৰ ধোঁৰাডাল ঘূৰে আৰু যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। শক্তিৰ এই ৰূপ বৰ্তমান পৰিস্থিতিত অপৰিহাৰ্য হৈ পৰিছে। সম্পদৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ কৌশলেৰে এই ৰূপান্তৰ বাস্তৱায়িত কৰা হয়। গতিকে কি কৰা হৈছে যে আজিকালি আমি সেই পৰম্পৰাগত শক্তিৰ উৎসৰে আমি চলিব নোৱাৰোঁ। আজিকালি আমি সেই জীৱাশ্মজাত ইন্ধন, কয়লা, পেট্ৰলিয়াম, ডিজেলৰ ওপৰতে যদি ভৰসা কৰি থাকোঁ তেনেহ'লে আমাৰ যি চাহিদা আছে সেই চাহিদা পূৰণ নহয়। তাৰ বাবে আমি কি কৰিব লাগিব, কিছুমান বিকল্প সন্ধান ল'ব লাগিব। আৰু বিকল্প সন্ধান লোৱাৰ ভিতৰত তোমালোকক এটা এক্সাম্পল হিচাপে দিছে যে এনেকৈ তাপেৰেও আমি কি কৰিব পাৰোঁ বিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ। আজিলৈকে ইয়াতে থাকিলে, আৰু নেক্সট ক্লাছত আমি কি কৰিম তাপভিত্তিক শক্তি প্ৰকল্প এই কথাখিনি আমি ডিছকাশ্যন কৰিম। আৰু তোমালোকে কি কৰিবা যে অনুশীলনীত যোৱাকালি আমি এটা কুৱেশ্যনহে ডিছকাছ কৰিছিলোঁ। তোমালোকে অনুশীলনীৰ প্ৰথম আৰু 3 নম্বৰ কুৱেশ্যনটো আনচাৰ মোক লিখি পিনে দেখুৱাবা।